তো হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে মোৰ ভিডিঅ' শ্বুট কৰাৰ দ্বিতীয়টো দিন, যিহেতু মই আজি খেলপথাৰলৈ নগ'লোঁ। তো ৰাতিপুৱা অলপ দেৰিকৈ উঠিলোঁ আৰু ব্ৰাছডাল মুখত লৈ মই এনেকৈ নিজৰ বডিৰ কণ্ডিশ্যন চেক কৰিব ধৰিলোঁ। আৰু সদায় এনেকেই মই ৰাতিপুৱা শুই উঠি নিজৰ বডিৰ কণ্ডিশ্যন চেক কৰি থাকোঁ। আৰু বডিৰ কণ্ডিশ্যন চেক কৰি উঠাৰ পাছতে মই ধুই ল'লোঁ গা। আৰু গা ধুই উঠি এনেকেই অলপ ৰ'দত থিয় দি মই আহিলোঁ ঘৰ। আৰু ঘৰত আহি প্ৰি ৱৰ্কআউটৰ নামত কেইটামান ভাত খাই লৈ মই গুচি আহিলোঁ জিম। আৰু আহি অলপ ষ্ট্ৰেচিং কৰি চেষ্টৰ এক্সাৰচাইজ কৰিব আৰম্ভ কৰিলোঁ। আৰু প্ৰথমতে আমি আহি কৰিলোঁ বাৰবেল প্ৰেছ, তাৰপাছত কৰিলোঁ ইনক্লাইন ডাম্বেল প্ৰেছ, লগতে ইনক্লাইন ডাম্বেল ফ্লাই, আৰু তাৰ পাছতে মিডিল চেষ্ট আৰু আপাৰ চেষ্টৰ কাৰণে কেবল ফ্লাই কৰিলোঁ। তাৰপাছত ডিক্লাইন ডাম্বেল ফ্লাই কৰি কেইটামান এনেকৈয়ে পুছ আপ মাৰি নিজৰ চেষ্টৰ কণ্ডিশ্যন চেক কৰি মই গুচি আহিলোঁ ঘৰ।